অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ সময়তে অধিৱেশনত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰত আপোনালোকক সদনৰ মাজলৈ লৈ গৈছো। দুইজন এক্সপেল কৰা হৈছে। নহয় চাওক চাওক শুনক 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 সদনখন 15 মিনিটৰ কাৰণে স্থগিত ৰখা হ'ল। ৰখা হৈছে কাৰণ বিৰোধীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। অসম বিধানসভাৰ অধিৱেশনত উগ্ৰপন্থী শব্দ ব্যৱহাৰক লৈ বিৰোধীৰ এই প্ৰতিবাদ। অধ্যক্ষ উগ্ৰপন্থী শব্দটো ব্যৱহাৰ কৰাৰ অভিযোগ বিৰোধীৰ। সদনৰ ৰেকৰ্ডৰ পৰা উগ্ৰপন্থী শব্দ প্ৰত্যাহাৰৰ দাবী অখিল গগৈৰ। বিৰোধীৰ প্ৰতিবাদৰ মাজতে উঠি যায় শাসক পক্ষ। কিন্তু ইতিমধ্যে উল্লেখ কৰা হৈছে অধ্যক্ষৰ তৰফৰ পৰা যিসকলে উগ্ৰক পন্থা হিচাপে ব্যৱহাৰ কৰে, অতি উগ্ৰ হৈ পৰে, তেওঁলোকৰ ক্ষেত্ৰতে উগ্ৰপন্থী শব্দ ব্যৱহাৰ কৰা হয়। উগ্ৰপন্থী শব্দটো হেনো বেয়া নহয়, সেই কথা অধ্যক্ষই উল্লেখ কৰিছে। অধ্যক্ষৰ কথাৰ অৰ্থ এইটোৱে হ'ল তেওঁলোকক সন্ত্ৰাসবাদী বুলি কোৱা নাই, উগ্ৰপন্থী বুলিহে কৈছে। অতি উগ্ৰ হৈ পৰাৰ বাবে উগ্ৰপন্থী বুলি কোৱা বুলি উল্লেখ কৰিছে অধ্যক্ষগৰাকীয়ে। বিৰোধীৰ প্ৰতিবাদৰ মাজতে উঠিছে শাসক পক্ষ। অধ্যক্ষৰ টেবুলৰ কাষলৈ আহে প্ৰতিবাদ। বিৰোধীয়ে সাব্যস্ত কৰে অধ্যক্ষৰ টেবুলৰ কাষলৈ আহি। ভেঞ্চাৰ স্কুলৰ প্ৰসংগত বিৰোধীয়ে হুলস্থুল কৰাতেই এই পৰিস্থিতিৰ সৃষ্টি হয়। আকৌ সদন 15 মিনিটৰ বাবে স্থগিত ঘোষণা কৰিছে অধ্যক্ষই। আমি পোনপটীয়া সম্প্ৰচাৰত সেইখিনি ইতিমধ্যে আপোনালোকৰ বাবে আগবঢ়ালোঁ। সদন 15 মিনিটৰ বাবে স্থগিত ঘোষণা কৰিছে অধ্যক্ষই। ভেঞ্চাৰ স্কুলৰ প্ৰসংগত বিৰোধীয়ে প্ৰথমে হুলস্থুল কৰিছিল আৰু সেই হুলস্থুল কিছু পৰিমাণে যেন উগ্ৰ হৈছিল, যাৰ বাবেই অধ্যক্ষই উগ্ৰপন্থীৰ দৰে ব্যৱহাৰৰ কথা উল্লেখ কৰিলে আৰু তাৰ ফলত ক্ষুণ্ণ হৈ পৰিল প্ৰতিগৰাকী বিৰোধী সদস্য। অখিল গগৈয়ে ক'লে যে ৰেকৰ্ডৰ পৰা উগ্ৰপন্থী শব্দটো বাদ দিব লাগে, উগ্ৰপন্থী বুলি কিয় কৈছে বুলি তেওঁলোকে উভতি ধৰে। তাৰ পাছতে অধ্যক্ষই ইয়াৰ ব্যাখ্যাও আগবঢ়ায় যে যিসকলে উগ্ৰক পন্থা হিচাপে ব্যৱহাৰ কৰে, অৰ্থাৎ যিসকল অতি উগ্ৰ হৈ পৰে, তেওঁলোকৰ ক্ষেত্ৰতহে উগ্ৰপন্থী শব্দটো ব্যৱহাৰ কৰা হৈছে। অখিল গগৈৰ আন্দোলনো অসমত উগ্ৰ হৈ পৰে বিভিন্ন সময়ত, আৰু এতিয়া অখিল গগৈ হেনো সদনৰ ভিতৰত উগ্ৰ পন্থা দেখুৱাইছে, যাৰ বাবে উগ্ৰপন্থী শব্দটো ব্যৱহাৰ কৰা হৈছে বুলি অধ্যক্ষই স্পষ্টীকৰণ দিছে। তাৰ পাছত অধিক উত্তপ্ত হৈ পৰিছে আৰু সদন 15 মিনিটৰ বাবে স্থগিত ঘোষণা কৰা হৈছে। এবাৰ হুজাৰ শিলগুৰি বস্তিত বৃহৎ পৰিমাণৰ সুৰা জব্দ হৈছে। আৰক্ষীৰ অভিযানত 88টা বিলাতী সুৰাৰ বটল উদ্ধাৰ হৈছে। দেৱজিৎ দাস নামৰ লোকজনৰ ঘৰত উদ্ধাৰ হৈছে বিলাতী সুৰা। উপ পৰিদৰ্শক বদন বৰুৱাৰ নেতৃত্বত চলিছিল এই অভিযান। সুৰা বেপাৰী দেৱজিৎ দাসক আটক কৰা হৈছে। এই ঘটনা সম্পৰ্কত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। আমি আকৌ এবাৰ আপোনালোকক জনাইছোঁ, হুজাৰ শিলগুৰি বস্তিত বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰা হৈছে। আৰক্ষীৰ অভিযানত 88 বিলাতী সুৰাৰ বটল উদ্ধাৰ কৰা হৈছে। দেৱজিৎ দাস নামৰ লোকজনৰ ঘৰত উদ্ধাৰ হৈছে এই বিলাতী সুৰা। উপ পৰিদৰ্শক বদন বৰুৱাৰ নেতৃত্বত চলিছিল এই অভিযান। সুৰা বেপাৰী দেৱজিৎ দাসক আটক কৰা হৈছে। ঘটনা সম্পৰ্কত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। দেৱজিৎ দাস নামৰ শিলগুৰি বস্তিৰ ব্যক্তি এজনৰ ঘৰৰ পৰা প্ৰায় 88টা 88টা বিলাতী সুৰা বটল জব্দ কৰোঁ, ডাঙৰ সৰু মিলাই, আৰু তেওঁকো কৰায়ত্ব কৰোঁ। তেনেধৰণে বহুত তেওঁলোকে আগৰে পৰাই গোপনভাৱে গাঁৱত এই সুৰাসমূহ বিক্ৰী কৰি থকা বুলি গম পাই পেলাই আমি আজি গৈ সন্ধিয়া কৰায়ত্ব কৰি আনো। নিশা অসম মিজোৰাম সীমান্তত উত্তেজনা। স্কৰ্পিঅ' বাহনত উদ্ধাৰ বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা। কৰিমগঞ্জৰ অসম মিজোৰাম সীমান্তৰ ৰঙামাটি এলেকাত ৰাইজে জব্দ কৰে এই সুৰাখিনি। মিজোৰাম অভিমুখে যোৱা এখন স্কৰ্পিঅ' বাহন দেখি সন্দেহ উপজে ৰাইজৰ, কিন্তু বাহনখনত কি আছে সেয়া দেখাবলৈ অমান্তি হোৱাত বাক বিতণ্ডাৰ সৃষ্টি হয় ৰাইজৰ। পিছত স্থানীয় ৰাইজে বাহনখনৰ গ্লাছ ভাঙি তালাচী চলাই কাৰ্টুনে কাৰ্টুনে উদ্ধাৰ কৰে বিলাতী সুৰা। উত্তেজিত ৰাইজে এফালৰ পৰা ভাঙি নষ্ট কৰে সুৰাৰ বটলসমূহ। ইপিনে সম্পূৰ্ণৰূপে ড্ৰাই ৰাজ্য মিজোৰামলৈ দীৰ্ঘদিন ধৰি অবৈধভাৱে সুৰাৰ লগতে বিভিন্ন সামগ্ৰী সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। লোকাল পাবলিকে কইছে যে মানে গাড়ির মধ্যে মদ, এটা মদটা আমরা মদ নিয়ে না কিতা আমরা জিনিসটা দেখতাম,
তখন ওই ড্রাইভারটাই মানে আমরা পাবলিকের কয়জনে ঠেলা টেক্কা করছে কিতা করবাই তোমরা কিতা করতে পারবাই আমি লইয়া যাইমু এদিকে মত তোমরা ভারতে কিচ্ছু করো ও তখন পাবলিক টেপিয়া উঠিয়া মানে যে সময় কইছেন দেখো বারবার রিকোয়েস্ট করছেন তুমি গাড়িটা খুলিয়া মদটা আমরা বাকুড়িলা দেখতাম মদ কিনা না অন্য জিনিস তখন আরও ঠেলা টেক্কা করছে করিয়া কইছে দেখাইতাম না ভারতে তোমরা কিচ্ছু করিও তখন এই পাবলিকে গাড়িটা ভাঙিছে ভাঙিয়া মদ বাকুড়িয়া মদটা কাৰ্বি পাহাৰত পুনৰ এনকাউণ্টাৰৰ খবৰ আৰক্ষীৰ গুলীত আহত হৈছে এটা ড্ৰাগছ সৰবৰাহকাৰী আহত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আলতাফ হুছেইন আৰক্ষীৰ বেহুৰ পৰা পলাবলৈ চেষ্টা কৰিছিল আলতাফে গুলীবিদ্ধ আলতাফক ডিফু হস্পিটেলত ভৰ্তি কৰোৱা হৈছে কাৰ্বি পাহাৰৰ ধনশিৰিৰ ৰঙা পাহাৰত সংঘটিত হয় এই ঘটনা মঙলবাৰে ধনশিৰি আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰিছিল আলতাফ আৰু ছবিৰ হুছেইনক স্কৰ্পিঅ' বাহনৰ তেলৰ টেংকিত ভৰাই আনিছিল ড্ৰাগছখিনি ডিমাপুৰৰ পৰা কৰিমগঞ্জলৈ বুলি অনা হৈছিল এই ড্ৰাগছখিনি বুধবাৰে ডিমাপুৰত দুয়োকে অভিযান চলাবলৈ লৈ গৈছিল সন্ধিয়া ধৃত দুয়োকে লৈ গৈছিল আৰক্ষীৰ এটা দলে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল আলতাফে লগে লগে আৰক্ষীয়ে ভৰিত গুলীয়াই আহত কৰে আলতাফক ৰঙাপুৰা সমষ্টিৰ এটা বিধ্বস্ত পথে চলাচল খুৱাইছে ৰাজ্যক বাৰিষা কালত বোকাময় হৈ পৰা পথেৰে যাতায়াত কৰিবলগীয়া হয় ৰাইজে ৰঙাপুৰা নাহৰণি ক্ৰান্ত সংযোগী পথছোৱা বিধ্বস্ত ৰূপৰ বাবে দুচকীয়া বাহন বাদে খোজকাঢ়িও অহা যোৱাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় অঞ্চলটোৰ ৰাইজে এজাক বৰষুণতেই পথছোৱা বোকাময় হৈ পৰাৰ ফলত অঞ্চলটোলৈ নাহে আপতকালীন এম্বুলেন্স সেৱা যাৰ বাবে ঠেলাৰে চিকিৎসালয়লৈ নিবলগীয়া হয় ৰোগী ৰঙাপুৰাৰ কোনো এজন জনপ্ৰতিনিধিয়ে পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে অধিক জনাব আমাৰ সাংবাদিক ধনেশ্বৰ কলিতাই মই বৰ্তমান উপস্থিত আছোঁ ৰঙাপাৰা সমষ্টিৰ নাহৰণি যি পঞ্চায়ত নাহৰণি পঞ্চায়তৰ অন্তৰ্গত এখন গাঁৱত এইখন হৈছে নাহৰণি গ্ৰাণ্ট আৰু নাহৰণি গ্ৰাণ্টৰ এটি পথ যিটো পথত দুৰৱস্থা দেখিলে হয়তো আপুনি ভাবিব হয় এইটো পথ নেকি এই পথছোৱা বৰ্তমান বাৰিষা কালত এনেদৰে বোকাময় হৈ পৰে যাৰ ফলত ইয়াৰ পৰা কোনো লোক অহা যোৱা কৰাত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় ইয়াৰ স্থানীয় ৰাইজ কাৰণ এই যি পথ এই পথছোৱা কিন্তু বাৰিষা কালত অতি দুৰ্যোগময় হৈ পৰে কাৰণ এই পথছোৱাৰে কোনো ধৰণৰ যাতায়াতৰ ব্যৱস্থা কৰিব নোৱাৰে চাইকেলটো বাদে মটৰচাইকেল এখনো আহিবলৈ নোৱাৰে আনকি বাৰিষা কালত এইখন গাঁৱত নাহে এম্বুলেন্স সেৱা কাৰণ এই পথছোৱা অতি বোকাময় হৈ পৰাৰ কাৰণে ইয়ালৈ কোনো ধৰণৰ এম্বুলেন্স সেৱা নাহে যাৰ কাৰণে ইয়াৰ ৰোগীকে ধৰি ইয়াৰ স্থানীয় ৰাইজসকল বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে এগৰাকী স্থানীয় মহিলা আছে মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম কি কয় মহিলাগৰাকীয়ে হয় বাইদেউ কি ক'ব আপোনালোকৰ পথটোৰ আজি এনেকুৱা দুৰৱস্থা কি ক'ব স্যাৰ মই আপোনাক কৈছোঁ এই ৰাস্তাটোৰ কাৰণে বহুত অসুবিধা হয় আমি এতিয়া 75ৰ পৰা দেখি আছোঁ আমি আকৌ সৰুৰ পৰা ডাঙৰ হৈ গ'লোঁ এই ৰাস্তাখন পদূলিখন এনেকুৱা এইটো অকণ ৰাইজ ফালৰ পৰা বনাই এনেকৈ চলি আছে গাড়ী ঘোঁৰা নচলে এটা বেমাৰী এটা ল'বলৈ কাৰণে ঠেলা গাড়ী চলোৱাৰ নিচিনা আছিলে অকণমান হেৰি বনাই এতিয়াতো বোকাতে তেনেকৈ যাবই নোৱাৰে গাড়ী এখন আহিলে বোকা হৈ যায় গোটাই মানুহ জানো অহা যোৱা কৰিবৰ কাৰণে মানে আমাৰ বহুত অসুবিধা হয় আৰু বাতৰিত পুনৰ সময় হৈছে বাণিজ্যিক আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭১তম মৃত্যুবাৰ্ষিকী ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি ভাৰত ৰত্নগৰাকীক মৃত্যুতিথি কৰ্মচাৰী দিৱস হিচাপে পালন নৱগ্ৰহৰ সমাধিস্থলত চৰকাৰী মৃত্যু দিৱসৰ কাৰ্যসূচী অনুষ্ঠানত অংশগ্ৰহণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াইছোঁ বৰ্তমান এই কাৰ্যসূচী আৰম্ভ হৈছে টিভিৰ পৰ্দাত আমি সেই দৃশ্যসমূহ আপোনালোকক দেখুৱাইছোঁ এই সমস্ত কথা আমি যেতিয়া স্কুলত পঢ়িছিলোঁ তেতিয়া এই ধৰণৰ লেখনিবিলাক আমাৰ সন্মুখত নাছিল ইতিহাসৰ পৰা বৰদলৈ ডাঙৰীয়াৰ অযুত বৰঙণিৰ এটা ডাঙৰ অধ্যায় সিস্টেমেটিক্যালি মচি দিয়া হৈছিল আমি আজি কৃতজ্ঞতাৰে সোঁৱৰিম ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু অসমৰ সেই সময় ৰাজ্যপাল এছ.কে. সিনহা এই দুইগৰাকীৰ প্ৰচেষ্টাত লোকপ্ৰিয় গোপীনাথ বৰদলৈক দেশে ভাৰত ৰত্নৰে সন্মানিত কৰিলে আৰু বৰদলৈ দেৱৰ বিষয়ে জনাৰ বুজাৰ এক নতুন আগ্ৰহ অসমৰ মানুহৰ মাজত জন্ম হ'ল এটা নতুন জাগৰণ সৃষ্টি হ'ল
অসম চৰকাৰে সিদ্ধান্ত লৈছে যে আমাৰ উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এই সমস্ত কথা আমি লিপিবদ্ধ কৰি এখন সুন্দৰ পুথি সকলো ল'ৰা ছোৱালীয়ে যাতে বাধ্যতামূলকভাৱে পঢ়ে তাৰ বাবে আমি ব্যৱস্থা কৰাৰ বাবে সিদ্ধান্ত লৈছো, যাতে গোপীনাথ বৰদলৈৰ সংগ্ৰামখনৰ কথা, গোপীনাথ বৰদলৈৰ জীৱনৰ কথা অসমৰ ৰাইজৰ মাজত সদায় শাশ্বত হৈ থাকে, চিৰকাল সদায় যাতে সেউজ হৈ থাকে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ এই জন্মদিনটোক আমি অসমৰ বিষয়া আৰু কৰ্মচাৰীসকলক তেওঁলোকৰ কৰ্ম সংস্কৃতিৰ প্ৰতি থকা আগ্ৰহৰ প্ৰতি সন্মান জনাবলৈ এই দিনটোত অসম চৰকাৰে লোকসেৱা দিৱস, ডে অফ পাব্লিক ছাৰ্ভিচ, সেই ধৰণে গ্ৰহণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আজিৰ দিনটোত আমাৰ কোভিডৰ কাৰণে এই দিনটো আমি যি ধৰণে এই বছৰ পালন কৰিব লাগে আমি কৰা নাই। অহা বছৰৰ পৰা প্ৰত্যেক জিলা আৰু ৰাজ্যিক পৰ্যায়ত অসমত আটাইতকৈ ভাল পাব্লিক ছাৰ্ভিচ দিয়া বিষয়া কৰ্মচাৰীসকলক সন্মান জনোৱা, দিনজোৰা প্ৰচেষ্টাৰে বৰদলৈৰ অসমখনক নতুন ৰূপত প্ৰতিষ্ঠা কৰাবৰ বাবে কৰ্ম সংস্কৃতিৰ এটা নতুন পৰিৱেশ সৃষ্টি কৰা, এই গোটেই দিশ সামৰি আমি দিনজোৰা কাৰ্যসূচীৰে পালন কৰাৰ সিদ্ধান্ত লৈছোঁ। অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবি অসমৰ চৰকাৰী কাৰ্যালয়ত ৰখাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ আৰু এটাকৈ গোপীনাথ বৰদলৈৰ স্মৃতি, তেখেতৰ ত্যাগ, তেখেতৰ আদৰ্শ অসমৰ নতুন প্ৰজন্মৰ মাজত চিৰ সেউজ কৰি ৰখাৰ আমি প্ৰচেষ্টা হাতত লৈছোঁ। মই ভাবোঁ যে আমাৰ স্বাধীনতা সংগ্ৰামী সকলৰ জীৱন, তেওঁলোকৰ জীৱনী, তেওঁলোকৰ লেখা আমি যিমানেই পঢ়িম লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতি আমাৰ শ্ৰদ্ধা সিমানেই বাঢ়িব। সেই সময়ত যিটো সময়ত প্লেন নাছিল, টিভি নাছিল, ছ'চিয়েল মিডিয়া নাছিল, সেই সময়ত কেনেকে গুৱাহাটীত থিয় হৈ, অসমত থিয় হৈ সমগ্ৰ কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বিৰুদ্ধে যুঁজ দি তেওঁ কেনেকৈ অসমখনক ৰক্ষা কৰিছিল আৰু সেই সংগ্ৰাম আমি জাতিয়ে আজিও কি ধৰণে কৰিবলগীয়া হৈ আছে, এই গোটেইবোৰ কথা আমি নিশ্চয় আজিৰ দিনটোত আকৌ এবাৰ ৰোমন্থন কৰিম আৰু জাতিয়ে বৰদলৈ ডাঙৰীয়াৰ ওচৰত নিজৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা আজিৰ দিনটোত আকৌ এবাৰ প্ৰকাশ কৰিব। মই পুনৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ প্ৰতি অসমবাসীৰ শ্ৰদ্ধা নিবেদন কৰি আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ নৱগ্ৰহৰ সমাধিস্থলত চৰকাৰী মৃত্যু দিৱসৰ কাৰ্যসূচী, য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিছে। আজি আমি নাথাকিম, আমাক যদি লাগে সদন যদি ভালকে সংসদীয় গণতন্ত্ৰৰে চলিব লাগে, তেতিয়া আমাৰ অধ্যক্ষ মহোদয় এই শব্দটো উঠাই ল'ব লাগিব। আমি আজি এছেম্বলিত যিটো ঘটনা ঘটিছে আমি উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ। আমি আজি আমাৰ এছেম্বলিত যিটো ঘটনা ঘটিছে এই সম্পৰ্কত আমি উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ। স্পীকাৰে আমাক বিৰোধী পক্ষক বিশেষভাৱে লক্ষ্য কৰি পেলাই উগ্ৰপন্থীতকৈও ব্যৱহাৰ বেয়া বুলি এটা অভিযোগ আনিছে, যিটো ব্যৱহাৰ তেওঁ কৰিব নোৱাৰে, যিটো কথা তেওঁ ক'ব নোৱাৰে। আমাৰ টেৰৰিষ্টৰ যিটো অসমীয়াত সমাৰ্থক শব্দ, সেইটো হয় উগ্ৰপন্থী হয়, নহ'লে সন্ত্ৰাসবাদী হয়। এই দুটা শব্দই সন্ত্ৰাসবাদী বা টেৰৰিষ্টক সমৰ্থক হিচাপে ব্যৱহৃত হৈ আছে। তেনে ক্ষেত্ৰত বিধায়কৰ ব্যৱহাৰ এতিয়া উগ্ৰপন্থীতকৈও বেয়া বুলি যিটো অভিযোগ তেওঁ আনিছে, এই অভিযোগত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু বিৰোধিতা কৰি পেলাই আমি সদনত যেতিয়া এই শব্দটো উঠাই লোৱাৰ কাৰণে স্পীকাৰক আমি আহ্বান জনাইছোঁ, তেতিয়া আমাৰ দুজন মাননীয় সদস্যক তেওঁ মাৰ্চাল লগাই পেলাই বাহিৰ কৰি দিয়াৰ চেষ্টা কৰিছিল। আমি সকলোৱে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰাত তেতিয়া সদন এডজন হৈছে। এতিয়া আমি স্বাভাৱিকতে যেতিয়ালৈকে অধ্যক্ষই এই শব্দ উঠাই লৈ পেলাই আমাৰ বিধায়কসকলৰ যিটো মৰ্যাদা, সেই মৰ্যাদা ৰক্ষা নকৰে, তেতিয়ালৈকে আমি স্বাভাৱিকতে আমাৰ প্ৰতিবাদ আমি আমাৰ এই এছেম্বলিৰ ভিতৰত আমি চলাই যাম। কাৰণ আমাৰ দেশত গণতান্ত্ৰিক যিটো ব্যৱস্থা বা পাৰ্লামেণ্ট বা এছেম্বলি, এইবিলাকত কি শব্দ ব্যৱহাৰ কৰিব পাৰি নোৱাৰি, এই সম্পৰ্কত বহু আলোচনা বিলোচনাৰ মাজেৰে
এইবিলাক নিৰ্ধাৰিত হৈছে তেনে ক্ষেত্ৰত আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ বিধায়কৰ ব্যৱহাৰ উগ্ৰপন্থীতকৈ বেয়া বুলি আমাৰ অধ্যক্ষই যিটো বক্তব্য ৰাখিছে এই বক্তব্যৰ আমি তীব্ৰ বিৰোধিতা কৰি আজি যেতিয়া আমি প্ৰতিবাদ কৰিছোঁ তেওঁ সদন এডজন কৰিছে কিন্তু তথাপিও আমি বিৰোধী পক্ষৰ পৰা এই কথাটোত গুৰুত্ব আৰোপ কৰিছোঁ যাতে অধ্যক্ষই বিৰোধী পক্ষৰ লগত আলোচনা বিলোচনা কৰি তাৰ নেতাসকলৰ লগত আলোচনা বিলোচনা কৰি তেওঁ এই শব্দটো উঠাই লোৱাৰ ক্ষেত্ৰত এটা ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব ইতিবাচক ভূমিকা গ্ৰহণ কৰিব আৰু সদন সুচাৰুৰূপে চলাৰ ব্যৱস্থা কৰিব যদি তেওঁ নকৰে তেতিয়াহ'লে অন্যথাই স্বাভাৱিকতে আমি বিৰোধী পক্ষৰ পৰা এই ক্ষেত্ৰত এটা ঐক্যমত স্থাপন কৰি পেলাই আমাৰ অধ্যক্ষৰ এই ধৰণৰ বক্তব্যৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ আমি অব্যাহত ৰাখিম বিধানসভাৰ মজিয়াত আর প্রয়োজন হলে বিধানসভার বাহিৰত বৰ্তমান বিৰোধী সদনৰ পৰা ওলাই আহিছে তেওঁলোকে সংবাদ মাধ্যমৰ সন্মুখত এইখিনি বক্তব্য প্ৰদান কৰিছে যে অধ্যক্ষই এনেধৰণে উগ্ৰপন্থী শব্দটো বিৰোধীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাটো সঁচাকৈ দুৰ্ভাগ্যজনক আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ